সকলোকে নমস্কাৰ জনাইছোঁ। ২ নম্বৰী NISৰ বাবে আমি সদায় বিৰত থাকিব লগা হৈছে ৰেগুলাৰসকলে। এই ২ নম্বৰী NISৰ কাৰণে প্ৰকৃত NIS সকলো ৫,৫৫০টা LPUP নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বিৰত থাকিব লগা হৈছে। তেনে ক্ষেত্ৰত এই নিযুক্তি প্ৰক্ৰিয়াত প্ৰকৃত প্ৰাৰ্থীসকলে কেতিয়া নিযুক্তি পাব, ই এটা ডাঙৰ প্ৰশ্নবোধক। ২ নম্বৰী NIS সকলেই এই কেছটো কৰিছে, যাৰ কোনো কাগজ পত্ৰ নাই, যাৰ অসম চৰকাৰে যি 10খনমান কাগজ পত্ৰ বিচাৰিছিলে, যেনে ডাইচ কোড, এপইণ্টমেণ্ট লেটাৰ, লগতে চেলাৰী শ্লিপছ বা অন্যান্য যি বিচাৰিছিলে, যিসকল প্ৰাৰ্থী নাই সেইসকল প্ৰাৰ্থীহে ৫,৫৫০টা LPUP নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত কেছ কৰি আছে। কিন্তু প্ৰকৃত NIS সকলে কেছ কৰা নাই, কিয়নো তেখেতলোকৰ সকলোখিনি তথ্যই আছে। এই ২ নম্বৰী প্ৰাৰ্থীসকল কেতিয়া বঞ্চিত হ'ব বা এই ২ নম্বৰী প্ৰাৰ্থীসকলে কোনদিনা এই নিযুক্তি প্ৰক্ৰিয়াই হওক বা ভৱিষ্যতৰ বাবে এই যিকোনো প্ৰক্ৰিয়াৰ পৰা নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰিব পাৰে, তেনে ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা সক্ৰিয় হোৱা উচিত, কিয়নো ২ নম্বৰী প্ৰাৰ্থীসকলৰ বাবে আমি সদায় নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হৈ আছোঁ। এই ২ নম্বৰী প্ৰাৰ্থীসকলক চিনাক্ত কৰি যদি কিবা ব্যৱস্থাপনা থাকে, তেখেতলোকক জেলত দিয়াও ব্যৱস্থা কৰিব লাগে।